হেল্ল' এভৰিৱান, আপোনালোকে সকলো ভালে আছেনে? মোৰ কিন্তু মন বেয়া, গা বেয়া। তো মই এনেকুৱা এয়া আলুৱে কোমোৰা এফাল এনেকুৱা কাটি লৈছোঁ বনাবৰ বাবে। ইয়াত মাছখিনি সানি লৈছিলোঁ ফ্ৰাইৰ কাৰণে। এনেকুৱা মাছখিনি ফ্ৰাই হৈছে। ইয়াত এইখিনি এই দুটা হ'লে মাছ ফ্ৰাই তো হৈ যাব তৰকাৰীখন বনাওঁ। এইফালে পানী জমা হৈ গৈছে বেচিনখনত, তো এইখিনি চাফা কৰি দিওঁ। এতিয়া পানীখিনি এনেকৈ চাফা কৰি দিলোঁ। তো জুবিন দা আমাৰ মাজত নাই, সেয়ে সকলোৰে মনবোৰ বেয়া লাগি আছে। কামে কাজে হওক, খোৱা লোৱা টাইমতে হওক, বহুত সেনেকুৱা মনৰ ভাৱবোৰ আহি আছে। তো ইচ্ছা নাযায়, এইফালে নকৰিলেও নহয়, ঘৰ সংসাৰৰ কথা আছে, তো বাচ্ছাৰ কথা আছে। দুখ লাগিছে, মনত দুখ লাগি থাকিব সদায়, আৰু তেখেত আমাৰ মনৰ মাজত সদায় থাকিব। সকলোৱে দোৱা প্ৰাৰ্থনা কৰি থাকিলে হ'ল তেখেতৰ কাৰণে। তেখেতে ভাল কাম কৰিছে, তো ভাল জেগা এনেও পাব। মন যেতিয়া বেয়া লাগে বা বেয়া হয়, তেতিয়া একোৱে কাম কাজত মন নবহে, তো ইচ্ছা নাযায়। কি কৰিবি, উপায় নাই। তো মোৰ নিচিনা তেনেকুৱা বহুতৰে হয় চাগে, মন বেয়া হ'লে একো ইচ্ছা নাযায়। তো কৰিব লাগিব কাম কাজ, নকৰিলে নহ'ব। আমিও এদিন এই দুনিয়া এৰি যাব লাগিব, কিন্তু জুবিন দাৰ কথা কোনে কৈছিল, তেখেতে যে ইমান জল্দি গুচি যাব সেইটো মানে কোনেও ভাবিব পৰা নাই, কাৰণ হঠাতে এনেকুৱা খবৰটো পাইছোঁ। এতিয়া চব্জিখিনি বহুৱাই দিলোঁ, ইয়াত গোটেই যোগাৰখিনি দি দিওঁ। এইখিনি আকৌ আলু ফ্ৰাই কৰি লৈছোঁ পন্তা ভাতৰ সৈতে খাবলৈ। ইয়াত মাছ ফ্ৰাই কৰি লৈছোঁ। তৰকাৰী হৈ থাকিব, আকৌ বেলেগ কাম আছে। এইফালে বাচন ধুব আহিলোঁ, এয়া চাবোন শেষ হৈছে, তো এইটো আনি লৈছোঁ। এতিয়া এই নতুন চাবোনেৰে এইখিনি ধুম। মাছ ফ্ৰাই কৰা লৰাটোতে এনেকৈ বহাই দিছিলোঁ, অকণমান কালাৰটো ক'লা হৈছে। তো ইয়াত মাছ চাৰিটা দি দিছোঁ। আমি আৰু ইয়াৰ পৰা মাছ নাখাওঁ, বেটা আৰু মই ইয়াৰ পৰা খাম। সিও ফ্ৰাই মাছ ভাল পায়। তো গাইছ, তৰকাৰী হৈ গ'ল। শুকান ভাজা আলু আৰু মাছ এনেকৈ। তৰকাৰী বনাব জানিছোনে গাইছ? জনাব, ভুল হ'লেও কৈ দিব। এইখিনি পন্তা ভাতৰ লগত পুৰা টেষ্টি লাগিব গাইছ। এইখিনিয়ে পন্তা ভাত মই খাম, মই বহুত ভাল পাওঁ। পিঁয়াজ কাটি ল'ম, জলকীয়া লৈ ল'ম, লগত এই ফ্ৰাই মাছ থাকিব, এয়া আলু ফ্ৰাই থাকিব। তো পন্তা ভাত খাই ধুনীয়া লাগিব। তো খোৱাটো দেখুওৱা নহ'ব। আজিলৈ বাই।